অসমীয়া ল'ৰাৰ দপদপনি দেখুৱাম আজি আপোনালোকক। নমস্কাৰ বন্ধুসকল, আৰু আজি এটা বিশেষ ব্যক্তিক্ৰমী ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আৰু চুলি কাটি মানে চেলুনৰ ব্যৱসায় কৰি অসমীয়া ল'ৰাৰ দপদপনি দেখুৱাম আজি আপোনালোকক। আৰু এয়া হৈছে আমাৰ বিপিন চুতীয়া। নমস্কাৰ। আৰু আজি আহিছোঁ ইতিহাস প্ৰসিদ্ধ পাঠশাকুলে, বুৰঞ্জীয়ে গৰকা পাঠশাকুলে। আৰু এই পাঠশাকুৰ তিনিআলিতে আছে আমাৰ বিপিনৰ দোকান, চেলুন। আচলতে এখন চেলুন হয়। আৰু আজি আপোনালোকক দেখাম চুলি কাটি চেলুনৰ ব্যৱসায় কৰি অসমীয়া ল'ৰা কেনেদৰে স্বাৱলম্বন হৈছে। সেইবাবে আজি ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ গৈ আছোঁ। আৰু আজি এটা বিশেষ ব্যক্তিক্ৰমী ভিডিঅ' হ'ব বুলি ভাবিছোঁ। আৰু এই ভিডিঅ'টোৱে সমাজৰ কাৰণে এটা বিশেষ মেছেজ কঢ়িয়াই আনিব বুলি আশা কৰিছোঁ। অলপ তেতিয়াহ'লে ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ। বিপিন, তুমি ভালকৈ এড্ৰেছটো এবাৰ দি দিয়া। নমস্কাৰ, মোৰ নাম বিপিন চুতীয়া। মোৰ পাটচাকুত ঘৰ, তিনিআলি পাটচাকুত তিনিআলিতে মোৰ দোকান আছে, চেলুনৰ দোকান। আৰু বন্ধুসকল, এইখিনিতে মই এটা কথা ক'ম, পথাৰো আমাৰ বজাৰো আমাৰ, গতিকে সকলো ওলাই আহক, কাম কৰিব লাগে। কাম কৰিলে সকলোতে পইচা আছে, নে কি কোৱা? আৰু এতিয়া বিপিনে আজি চেলুন চলাই ধুনীয়াকৈ নিজৰ পৰিয়ালটো পোহপাল দি আছে। এটা ঘৰত কোন আছে তোমালোকৰ? আছে, মা দেউতা আছে, আৰু ককাইদেউ এজন আছে, বিয়া কৰালে হয়, ধুনীয়াকৈ এখন সুখৰ সংসাৰ চলাই আছে আচলতে, হয়নে? আৰু বন্ধুসকল, এইখিনিতে মই এটা কথা আপোনালোকক জনাইছোঁ যে বিপিনে চেলুনৰ ব্যৱসায় কৰি ধুনীয়াকৈ নিজৰ সংসাৰখন পোহপাল দি আছে। আচলতে এখন ঘৰত যি যি প্ৰয়োজন হয় সকলোবিলাক ঘৰ দুৱাৰ বনাই, এই চেলুনৰ ব্যৱসায় কৰি ঘৰ দুৱাৰ বনাই ধুনীয়াকৈ নিজৰ সংসাৰখন চলাই আছে। আৰু এইবিলাক চেলুনত দৰকাৰী হোৱা মানে কচমেটিক বস্তুখিনি, যিখিনি প্ৰয়োজন হয়, দাড়ি কাটোতে চুলি কাটোতে কিছুমান বস্তু প্ৰয়োজন হয়, সেইবিলাক আছে সামগ্ৰীবিলাক। এইবিলাক আছে তাৰ সামগ্ৰীবিলাক। আৰু এইটো বক্স, ইয়াতো আছে দৰকাৰী বস্তুবিলাক। আৰু এইফালে এজনে কাটি আছে। তো বন্ধুসকল, বলকচোন তেতিয়াহ'লে চুলি কাটি চেলুনৰ ব্যৱসায় কৰি আমাৰ অসমীয়া ল'ৰা কেনেকৈ স্বাৱলম্বী হৈছে তাকে আমি জানিবলৈ চেষ্টা কৰিম। আচ্ছা বিপিন, তুমি এতিয়া ব্যৱসায় কৰা কিমান দিন হ'ল চেলুনৰ? প্ৰায় মোৰ 14 বছৰ হৈছে। 14 বছৰ? সুদীৰ্ঘ 14 বছৰ। আপোনালোকে চিন্তা কৰি চাওক, মানে এতিয়া 14 বছৰ আগলৈ গুচি যাব লাগিব। এইখিনিতে আৰু এটা কথা ক'ব লাগিব যে 14 বছৰ আগলৈ আমি এতিয়া গুচি যাব লাগিব। তাৰমানে মানুহৰ মানসিকতাৰ বিষয়ে অলপ কথা পাতিম আমি। আজিৰ পৰা 14 বছৰ আগতে মানুহৰ যিটো মানসিকতা আছিলে, কিন্তু আজি সেই মানসিকতা নাই মানুহৰ। মানুহ ৰূপে ৰূপে আগুৱাই গৈ আছে। আৰু এতিয়া আগৰ নিচিনাকৈ ভাবিলে নহ'ব। আগতে মানে এইখিনিতে কথাটো ক'বলগীয়া হৈছে যে আগতে ধৰি লওক তোমাৰ মানে মানুহে চুলি কাটিবলৈ লাজ কৰিছিলে, হয়নে? কিন্তু এতিয়া আৰু সেই সময় নাই। মানুহৰ মনবিলাক পৰিৱৰ্তন হৈছে, মানুহে বুজি পোৱা হৈছে। চুলি কটা বা কিবা বুলি তেনেকুৱা একো কথা নাই। আচলতে কাম কামেই, হয়নে? প্ৰত্যেকটো কাম কামেই নিষ্ঠাৰে ল'ব লাগে। প্ৰত্যেকটো কাম নিষ্ঠাৰে কৰিলে, সততাৰে কৰিলে আমি ছাকচেছটো পামেই মানে, নেকি? এতিয়া সেই উদাহৰণ হৈছে আমাৰ বিপিন। চাকৰি কথালৈ নাযাওঁ বাৰু। যদি তুমি এইটো কিবা লাজৰ বিষয় বা কিবা বুলি তেনেদৰে ভাবিলাহেঁতেন, তেতিয়া হয়তো তুমি এইটো পজিশ্যনত থাকিব নোৱাৰিলাহেঁতেন, হয়নে? কাম কামেই, লাজৰ কথা নহয়। চুলি কটাটো এটা হৈছে খুব ভাল ব্যৱসায়, নে কি কোৱা? ইনভেষ্টমেণ্টটো কমটি হয়, হয়নে? অলপ কমটি হয় আৰু বাকী মানে ব্যৱসায়ৰ হেৰিয়াত ধৰি লওক এতিয়া ডাঙৰ ব্যৱসায় এটা কৰিবলৈ হ'লে যিমানটো মানে হেৰি হয়, কিন্তু তাৰ তুলনাত মানে কমটি হয়, হয়নে? কম খৰচতে ব্যৱসায়টো কৰিব পাৰি। এইখিনিতে মই তোমাক আৰু এটা কথা সুধোঁ। কামটো বহুত আছে, কিন্তু সেই সকলোবিলাক কাম নেওচি বুলি কোৱা নাই আচলতে, কিন্তু তোমাৰ প্ৰফেচনেলি যিহেতু চেলুনৰ ব্যৱসায় হয়, সেইটো কাৰণে কৈছোঁ মই। এই কামটোৰ কাৰণে তুমি কিয় ওলাই আহিলা? এই কামটো কৰিবলৈ অহা মেইন উদ্দেশ্যটো হ'ল ইয়াত অৰ্থৰ ধেৰ প্ৰয়োজন নাই, ফাইনেন্স ধেৰ কৰিবলগীয়া নহয়। কম টকাতে ধৰি লোৱা ব্যৱসায়টো কৰিব পাৰি। আৰু ঠিক মই যেতিয়া আহিছিলোঁ তেতিয়া ধৰি লোৱা টকা পইচা অভাৱ, সেই তেনেকেই ধৰি লোৱা আহিলোঁ। আচলতে তুমি এটা খুব ভাল পদক্ষেপ ল'লা সেইটো সময়ত। আজিৰ সময়ততো মানে বিশেষকৈ অসমীয়া ল'ৰাবিলাক আৰু ওলাই আহিছে। আৰু আজি ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল অসমীয়া ল'ৰাই মানে চুলি কাটি কেনেদৰে স্বাৱলম্বন হৈছে, আৰু তোমাক দেখি যাতে আন 10জনে ওলাই আহিবলৈ সাহস পায়, প্ৰেৰণা পায়। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো সেইটোৱে। আৰু বহু ক্ষেত্ৰত আমি দেখিছোঁ মই হ'লেও দেখিছোঁ বা তুমি হ'লেও দেখিছা যে বহুত মানুহে লাজ কৰে বা কিবা কৰে, কিন্তু আচলতে হাতে কামে কাম কৰিলেহে মানে ফলটো পোৱা যায়, নে কি কোৱা? চবেই আমি আচলতে ওলাই আহিব লাগিব। আৰু আজি ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্যটো হৈছে তোমাৰ দৰে যাতে আন 10জনে চুলি কাটিবলৈ, অকল চুলি কটা বুলি নহয়, আচলতে ব্যৱসায় কৰিবলৈ সকলো দিশতে
বহুত বেলেগ বেলেগ দিশ আছে মানে সকলো দিশতে যাতে ওলাই আহিব লাগে আচলতে এনে অসমীয়া ল'ৰাবিলাক ওলাই আহিব লাগে তেতিয়া মানে ভাল লাগিব আৰু তেতিয়াহে আমি উন্নতি দিশত মানে আগুৱাই যাব পাৰিম মানে হয় আমাৰ পথাৰ আমাৰ বজাৰ কথাষাৰ মানে তেতিয়াহে হেৰি হ'ব যেতিয়া আমি সকলোবিলাক কৰ্মক্ষেত্ৰলৈ ওলাই আহিম যেনেকৈ তুমি আজি চুলি কাটিবলৈ আগবাঢ়ি আহিছা আন 10জনে সেনেকৈ ধৰি লওক কোনোবাই গাহৰি পুহিছে বা কিবা এটা কোনোবাই মাছ পালন কৰিছে ঠিক তেনেদৰে সকলো ওলাই আহিব লাগে আচলতে আমাৰ অসমীয়া ল'ৰাবিলাক মানে প্ৰত্যেকটো ক্ষেত্ৰতে আগবাঢ়ি আহিব লাগে তেতিয়াহে আমি আগুৱাই যাব পাৰিম তোমাৰ বৰ্তমান ব্যৱসায় কেনেকুৱা চলিছে বৰ্তমান ব্যৱসায় ঠিকে চলি আছে ভালে চলি আছে অলপ ক'বা নি তাৰ বিষয়ে কেনেকুৱা কি ধৰণৰ মানে কি বুলি ক'ম এতিয়া ইনকম বুলি কৈছোঁ আৰু কেনেকুৱা কি ধৰণৰ ক'বা নেকি অলপ ঠিকে আছে ইনকম কাম কৰিলে হয় মানে সকলো কামেই আৰু ন সকলো কামতে পইচা আছে কৰিলে একাগ্ৰতাৰে কৰিলে ব্যৱসায় এটা কৰিলে মানুহৰ ধৈৰ্য লাগে হয় ধৈৰ্য ধৰি যদি ব্যৱসায়টোত আপুনি আগুৱাই যায় তেতিয়া মানে সফলতা পাবলৈ মানে সফলতা পাবই আৰু আচলতে যিকোনো কাম এটা নিষ্ঠাৰে কৰিলে মানে সফলতাটো মানে আহিব আৰু ন বাৰু ঠিক আছে বিপিন ইমানখিনি মূল্যৱান সময় তুমি মোক দিয়াৰ বাবে ধন্যবাদ থাকিলে আৰু এইফালে তোমাৰ কাষ্টমাৰ আহিছে বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো আৰু তুমি আৰু আগবাঢ়ি যোৱা তাকে কামনা কৰিলোঁ আৰু বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানতে সামৰি মাৰিব লাগিব আৰু ভাবিছোঁ এই ভিডিঅ'টোৰ দ্বাৰা এটা ভাল মেছেজ আমাৰ সমাজলৈ যাব আৰু যদিহে ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদিহে আপোনালোকে ফেচবুকত চাইছে তেতিয়াহ'লে ফেচবুক পেজটো ফ'ল' কৰি দিব আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ